নমস্কাৰ বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা গুৱাহাটীৰ পাঞ্জাবাৰীত এগৰাকী বৃদ্ধাক নিখংখভাৱে হত্যা কৰা হৈছে এজন জুনাবে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এটা শিলৰ দমত পুতি থোৱা অৱস্থাত বৃদ্ধগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় বাথৰুমত হত্যা কৰি পিছফালে পুতি থোৱাৰ সন্দেহ কৰিছে ডেগাৰেৰে হানি খুচি হত্যা কৰা হৈছে বৃদ্ধগৰাকীক অতি নিখংখভাৱে হত্যা কৰা হৈছে বৃদ্ধগৰাকীক ঘটনাস্থলীত ফৰেনচিক আৰু সিআইডিৰ দলে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে অভিযুক্ত মৌলবীজনে প্ৰৱেশ কৰিছিল ঘৰটোত সিসিটিভিত বন্দী হৈছে মৌলবীজনে অহাৰ সেই দৃশ্য পলাকবাৰীৰ পৰা আটক কৰা হৈছে অভিযুক্ত মৌলবীজনক হাইলাকান্দিৰ লালাত ঘৰ মৌলবী আব্দুল আজিজৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিল মৃত সায়েৰা সুলতানা ঘৰটোত অকলশৰে আছিল অবিবাহিতা সায়েৰা সুলতানা খানাপাৰা ফাৰ্ম গেট প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল সায়েৰা সুলতানা এই সিসিটিভি ভিজুৱেলত দেখিবলৈ পোৱা গৈছে জোনাবজনে এনেদৰে চাইকেলত আহিছিল আৰু মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰিছিল সেই দৃশ্য বন্দী হৈছে সিসিটিভি কেমেৰাত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গুৱাহাটী পাঞ্জাবাৰীত এগৰাকী বৃদ্ধাক অতি নিখংখভাৱে হত্যা কৰে আৰু এই হত্যাকাণ্ডৰ আঁৰত জোনাব থকাৰ সন্দেহ কৰা হৈছে আৰু সেই দৃশ্য দেখিবলৈ পোৱা গৈছে কিদৰে জোনাবজন আহিছিল এখন চাইকেলত উঠি আহিছিল ঘৰত অকলশৰীয়া থকা মহিলাগৰাকীক হত্যা কৰি পুতি থোৱাৰ সন্দেহ কৰিছে প্ৰথমতে বাথৰুমত ডেগাৰেৰে হানি খুচি অতি নিখংখভাৱে হত্যা কৰে তাৰ পিছত শিলৰ দমৰ মাজত পুতি থৈ যায় বৃদ্ধাগৰাকীক ইতিমধ্যে ঘটনাস্থলীত ফৰেনচিক আৰু সিআইডি দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে অভিযুক্ত মৌলবীজনৰ প্ৰৱেশ কৰাৰ দৃশ্য বন্দী হৈছে সিসিটিভি কেমেৰাত আৰু গ্ৰেফতাৰ কৰা হৈছে পলাকবাৰীৰ পৰা অভিযুক্ত মৌলবীজনক হাইলাকান্দিৰ লালাত ঘৰ মৌলবী আব্দুল আজিজৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকী হৈছে সায়েৰা সুলতানা ঘৰটোত অকলশৰে আছিল অবিবাহিত মহিলাগৰাকী খানাপাৰা ফাৰ্ম গেট প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল সায়েৰা সুলতানা ঘটনাস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক দীপাংকৰ আপোনাৰ ওচৰলৈ আহিছো আৰু সবিশেষ জানিব বিচাৰিছো ইতিমধ্যে সিসিটিভি যি দৃশ্য হেয়া দেখিবলৈ পোৱা গৈছে যিগৰাকী জুনাব হত্যা কৰা সন্দেহ কৰা হৈছে তেওঁ সাইকেলত আহি থকাৰ দৃশ্য প্ৰিয়ংকা হত্যাকাৰী যিগৰাকী কাৰী আব্দুল লস্কৰ বুলি মই জানিব পাৰিছো হাইলাকান্দিৰ সেইগৰাকী অভিযুক্ত আৰু তেওঁক অতি নাটকীয়ভাৱে দিছপুৰ আৰক্ষীয়ে পলাকবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু গোটেই হত্যাকাণ্ডটোৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তিও দিছে সেই অভিযুক্তটোৱে যিটো সিসিটিভি ভিজুৱেলছত এখন চাইকেল লৈ গৈ থকা অৱস্থাৰ সেই ভিজুৱেলছটো বৰ্তমান আমি দৰ্শকসকলক দেখুৱাইছোঁ যিটো দৃশ্যত আমি স্পষ্টভাৱে ক'ব বিচাৰিছিলোঁ যে সেই চাইকেল চলাই সেই অভিযুক্তটোৱে এই বাসগৃহটোত প্ৰৱেশ কৰিছিলে সেয়াই আছিল আৰক্ষীৰ হাতত প্ৰথমটো ক্লু যি ক্লুটোৰ আধাৰতে দিছপুৰ আৰক্ষীয়ে গোটেই অভিযান বা তদন্ত আৰম্ভ কৰিছিল আৰু তাৰ পিছত আৰক্ষীয়ে সেই অভিযুক্তটোক গ্ৰেপ্তাৰ কৰিছিল কিন্তু মই ক'ব বিচাৰিছোঁ যিগৰাকী ৭৮ বছৰীয়া মহিলা যিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বুলি আমি জানিছোঁ বা দৰ্শকসকলক খবৰ দিছোঁ এই ঘৰটোতে তেওঁ অকলশৰে আছিলে আৰু এই ঘৰটোৰ ভিতৰতে তেওঁ অকলশৰীয়া অৱস্থাত থকাৰ মুহূৰ্তত সেই কাৰীগৰাকীৰ প্ৰৱেশ ঘটিছিলে কাৰী অৰ্থাৎ ইছলামিক ভাষাত এই কাৰী শব্দটোৰ এটা মাহাত্য আছে এটা অৰ্থবহুল এটা শব্দ যি কাৰীটোৱে বুজায় তেওঁ বিয়া পাতিব নোৱাৰে তেওঁ ইছলাম ধৰ্মৰ যিসমূহ প্ৰচাৰৰ দায়িত্ব থাকে কোৰাণৰ যিসমূহ ধাৰ্মিক যি জ্ঞান থাকে সেই জ্ঞান তেওঁ প্ৰচলন কৰে অৰ্থাৎ সেই কাৰী আব্দুল আজিজ লস্কৰ তেওঁ হাইলাকান্দিৰ আৰু তেওঁ ৩৫ বছৰ ধৰি পাঞ্জাবাৰীৰ এই ফকৰুদ্দিন আলী আহমেদ পথৰ এই গোটেই এলেকাটোত তেওঁ পৰিভ্ৰমণ কৰিছিলে বিভিন্ন ঘৰত তেওঁ প্ৰৱেশ কৰে তেওঁ ইছলামিক জ্ঞান তেওঁ দি ফুৰা বুলি এটা আৰক্ষীয়ে মন্তব্য দিছে আৰু তেনেধৰণৰ ঘটনাৰ মাজতে এই অকলশৰীয়াভাৱে এই ঘৰটোত বসবাস কৰা মহিলাগৰাকীক অতি সহজভাৱে টাৰ্গেট কৰিছিল সেই অভিযুক্তটোৱে প্ৰথম কথা আমি বৰ্ণনা কৰিব বিচাৰিছোঁ অতি লোমহৰ্ষক আছিলে এই হত্যাকাণ্ড যি চোকা অস্ত্ৰ অৰ্থাৎ ডেগাৰেৰে মহিলাগৰাকীৰ ডিঙি আৰু মূৰত পেটত হানি খুচি আক্ৰমণ কৰি আঘাত কৰা হৈছিল নিহত অৱস্থাত সেই মহিলাগৰাকীক ঘৰৰ ভিতৰৰ পৰা নি চচুৰাই পিছপিনে এটা শিলৰ দামত পুতি থোৱা অৱস্থাত এক প্ৰকাৰ পুতি থৈ ঘটনাস্থলী ত্যাগ কৰিছিল আমি পিছলৈ যাম পিছত এই মুহূৰ্তত সিআইডি আৰু ফৰেনচিকৰ দলে কিছু নমুনা সংগ্ৰহ কৰি আছে আমি ডিচিপিৰ ভাষ্য সংগ্ৰহ কৰিছোঁ আমি আমাৰ তৰফৰ পৰা সেই ভিজুৱেলছ পঠাইছোঁ যদি সম্ভৱ হয় আমি কিছুমানৰ পিছত সেই মন্তব্য শুনাম দৰ্শকসকলক কিন্তু পিছলৈ আহি মই যদি কিছু আগুৱাই যাওঁ কেমেৰাটো ইয়াত থাকিব ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আছে প্ৰভাস সিঙে তাতে ৰৈ দিব মই কিছু আগুৱাই আহি মই এই দুৱাৰখন দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰিয়ংকা দৰ্শকসকলক যে এই হৈছে এই দুৱাৰখন খোলা অৱস্থাত আছিলে ঘৰটোৰ পিছপিনৰ এইখন দুৱাৰ আৰু দুৱাৰটোৰ গাতে লাগি আছে এটা বাথৰুম আৰু এই বাথৰুমটোৰ ভিতৰতে সেই গোটেই পৰিকল্পিত হত্যাকাণ্ডটো ৰচনা কৰা হৈছিল তাৰ পিছত হত্যাকাৰীয়ে অতি পৰিকল্পিতভাৱে মৃতদেহ ভিতৰৰ পৰা চচৰাই আনি এই যিটো শিলৰ দম দেখিছে এই শিলৰ দমটোৰ ভিতৰতে প্ৰথমে গাঁত খান্দিছে তাৰ পিছত মৃতদেহটো তাত পুতি
অতি সহজে যাতে কোনেও এই ঘটনা গম পাব নোৱাৰে বা গোটেই ঘটনা গাপ দিয়াৰ উদ্দেশ্যে শিলসমূহ পুনৰ সেই গাঁতটোত মৃতদেহটোত এক প্ৰকাৰ ঢাকি পেলোৱা হৈছিলে আৰু এই মুহূৰ্তত এই দাখন মই দেখুৱাম এই মুহূৰ্ততো উদ্ধাৰ হোৱা নাই এই যিখন কাপোৰেৰে মেৰিয়াই থোৱা যিখন এখন চোকা অস্ত্ৰ এখন ডেগাৰ বুলি কোৱা হৈছে আৰু ডেগাৰখনেৰে অতি নৃশংসভাৱে আক্ৰমণ কৰা হৈছিলে য'ত ভিতৰত তেজৰ চেকুৰা পোৱা গৈছে আৰু বাহিৰত এই যিটো শিলৰ দম আমি পুনৰ দেখুৱাই লৈছোঁ প্ৰভাত সিঙে দেখুৱাইছে এই শিলৰ দমটোৰ ভিতৰতে সেই মহিলাগৰাকীক পুতি থোৱা হৈছিলে অৰ্থাৎ যিগৰাকী আমি মহিলাৰ কথা কৈছোঁ ছায়েৰা চুলতানা তেওঁ 78 বছৰ বয়স তেওঁৰ আৰু খানাপাৰাৰ ফাৰ্ম যিখন প্ৰাইমাৰী স্কুল এই স্কুলৰ তেওঁগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আছিল হত্যাকাৰীয়ে স্বীকাৰ কৰিছে বুলি আপুনি জানিবলৈ দিছে কিহৰ কাৰণে হত্যাকাণ্ডটো সংঘটিত কৰিছিলে ডিচিপি গৰাকীক আমি সেই প্ৰশ্ন কৰিছিলোঁ যে হত্যাকাৰীৰ মটিভ কি আছিলে ডিচিপি গৰাকীয়ে স্পষ্ট ভাষাৰে কৈছে যে তিনিটা মটিভ এই মুহূৰ্তত আৰক্ষীৰ সন্মুখত ধৰা দিছে এই মটিভ তিনিটাৰ কথা যদি কওঁ তেতিয়াহ'লে এটা প্ৰেমজনিত কাৰণ যিগৰাকী কাৰী কোৱা হয় ইছলাম ধৰ্মত যে কাৰীয়ে বিয়া পাতিব নোৱাৰে কিন্তু তেওঁ দুগৰাকীকৈ পত্নীৰ তেওঁ স্বামী অৰ্থাৎ সেই কাৰীগৰাকী দুবাৰ বিয়া পাতিছে আৰু তৃতীয়বাৰৰ বাবে হয়তো এটা আৰক্ষীয়ে সন্দেহ কৰিছে এই মহিলাগৰাকীৰ হয়তো সেই কাৰীগৰাকীৰ কিছু সম্পৰ্ক থাকিব পাৰে এয়া আৰক্ষীয়ে প্ৰাথমিক এটা তদন্ত বা তেওঁলোকে লাভ কৰা এটা ক্লু দ্বিতীয়টো মটিভৰ কথা কোৱা হৈছে সম্পত্তিৰ কথা আহিব কাৰণ এই যিটো এলেকাত এই ঘৰটো অৱস্থিত অতি এটা ব্যস্ত অঞ্চল পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলী আহমেদ পথৰ মূল পথৰ পৰা গাতে লাগি থকা এই ঘৰটোৰ প্ৰায় কোটি টকাৰ সম্পত্তিৰ এই ঘৰটোৰ গৰাকী একমাত্ৰ আছিল সেই মহিলাগৰাকী এয়া হৈছে দ্বিতীয়টো মটিভ তৃতীয়টো মটিভ কোনো তৃতীয় শক্তিয়ে হয়তো সেই কাৰীগৰাকীক যিগৰাকী আব্দুল আজিজ লস্কৰ হাইলাকান্দিৰ যিটো অভিযুক্তক আৰক্ষীয়ে এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে তেওঁক কোনো তৃতীয় পক্ষই হয়তো হত্যাকাণ্ডৰ বাবে পৰিচিত কৰিব পাৰে এয়া তৃতীয়টো মটিভ এই মুহূৰ্তত আৰক্ষীৰ সন্মুখত লাভ কৰা তথ্য আমি এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ কিন্তু মই কম পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে কিমান পৰিকল্পিত আছিল হত্যাকাণ্ড ঘৰৰ ভিতৰত হত্যা কৰা হ'ল যিখন ডেগাৰৰ কথা মই পুনৰবাৰ যদি মই কওঁ যে মই ভিজুৱেলছ এক্সক্লুজিভ কৈছোঁ এই মুহূৰ্তত দাখন পৰি আছে যিখন দাৰ ওচৰত একমাত্ৰ নিউজ 18 আমি এই মুহূৰ্তত ভিজুৱেল দেখুৱাইছোঁ কাপোৰেৰে মেৰিয়াই থোৱা আছে আৰু যিটো নালৰ পিনে এটা প্লাষ্টিকৰ টুকুৰাৰে এই মুহূৰ্তত এই দাখন মেৰিয়াই থোৱা আছে অৰ্থাৎ এই দাখনেৰে সেই মহিলাগৰাকীক আক্ৰমণ কৰা হৈছিল শৰীৰৰ কেইবা ঠাইতো আঘাতৰ চিন স্পষ্ট মূৰ ডিঙি পেট পিঠি আদি কেইবাটাও স্থানত আমি বিভিন্ন আৰক্ষীৰ বিশ্বস্ত সূত্ৰৰ পৰা তথ্য লাভ কৰিছোঁ কিন্তু সেই হত্যাকাণ্ড সংঘটিত কৰি দাখন বাহিৰত পেলাই এই শিলৰ ভিতৰত গাঁত খান্দি মহিলাগৰাকীক ইয়াত পুতি থোৱাৰ ঘটনাটো কিন্তু কোনো এজন ইয়াৰ স্থানীয় লোক বা আৱাসীয়ে কিন্তু বিশ্বাসত ল'ব পৰা নাই আমি যদি ভিতৰৰ পৰিৱেশ দেখোঁ এই মুহূৰ্তত ভিতৰত আৰক্ষীৰ দলে টহল দি আছে ভিতৰত কোনোটো যাতে ক্লু ৰৈ যাব নোৱাৰে ফৰেনচিক দল যিসমূহ CIDৰ দল আছে সেইসকলে বৰ্তমান তন্নকৈ পৰীক্ষা কৰি আছে আমি ভিতৰৰ ফাললৈ নাযাওঁ কিন্তু লেফ্ট চাইডে যিটো বাথৰুম এই যিখন বাথৰুম বুলি আমি মুহূৰ্তত কৈ আছোঁ এই বাথৰুমটোৰ ভিতৰতে হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি এই মুহূৰ্তত তথ্য এই মুহূৰ্তত আৰক্ষীয়ে প্ৰকাশ কৰিছে উৎপল আছে মোৰ লগত এই মুহূৰ্তত উৎপল কিদৰে আৰক্ষীয়ে ইনভেষ্টিগেট আৰম্ভ কৰিব য'ত যোৱাকালি সেই কাৰীগৰাকীয়ে এই ঘটনাস্থলী ত্যাগ কৰি তেওঁ হাইলাকান্দি অভিমুখে যাম বুলি ইয়াৰ স্থানীয় লোকক মন্তব্য দি হৈছিল কিন্তু এনে মুহূৰ্তত তেওঁক পলাকবাৰীত উদ্ধাৰ হৈছে তেওঁক আটক কৰা হৈছে কি ক'ব আৰক্ষী কিদৰে আৰম্ভ কৰিছে ইনভেষ্টিগেট চাওক গোটেইখিনি কথাৰ লগত মই দুটা কথা সংলগ্ন কৰি দিব বিচাৰিছোঁ দীপাংকৰৰ লগত যে প্ৰথম কথা মৃতদেহটো কাষত এখন ডেগাৰৰ সমান্তৰালভাৱে মৃতদেহটো হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতো ভৰি দুখনত কিন্তু বান্ধি থৈ দিছিলে সেই খবৰো কিন্তু আমি লাভ কৰিছোঁ যে এখন কাপোৰেৰে বান্ধি থৈ দিছিলে গামোচাৰে ভৰি দুখনো বান্ধি থৈ দিছিলে হয়তো হত্যা কৰাৰ পূৰ্বে যাতে জঁপিয়াব নোৱাৰে বা আক্ৰমণ কৰিলে জঁপিয়াব নোৱাৰে বা ডেগাৰ মাৰিলে জঁপিয়াব নোৱাৰে তাৰ বাবে হয়তো পূৰ্বে হাত আৰু ভৰি বান্ধি লৈছিলে সেইসমূহ কথা কিন্তু এতিয়া পোহৰলৈকে আহিছিলে দীপাংকৰে উল্লেখ কৰাৰ দৰে তিনিটা মটিভ পোৱা গৈছে যে প্ৰথম মটিভ যে মুছলমান ধৰ্মত যদিও তেনেধৰণৰ বহু বিবাহ নাই তাৰপিছতো সেইগৰাকী 60 বছৰৰ ওপৰত হোৱা লোকে দ্বিতীয়বাৰ বাবে বিবাহ কৰিছিলে আৰু কিছু বছৰ আগতহে আন এগৰাকী মহিলাক বিবাহবাসত আবদ্ধ কৰিছিলে আৰু এইগৰাকী হয়তো তেনেধৰণৰ এটা চকুৰে চাইছিলে নেকি সেইসমূহ কথা আছে হয়তো আৰু এটা মটিভ চোৱা হৈছে যে এই কাজীগৰাকী কোনোবাই ব্যৱহাৰ কৰিলে নেকি যিহেতু বাৰম্বাৰ পূৰ্বৰে পৰা কাজীগৰাকী এই বাসগৃহলৈকে আহিয়ে আছিলে পূৰ্বৰে পৰা সেই সা সম্পত্তি কিমান আছে কিমান ধনতে এইখিনি বিক্ৰী কৰিব পাৰোঁ এই সকলো কথা হয়তো কোনোবাখিনিত জ্ঞাত হৈ আছিলে যিহেতু এই মহিলাগৰাকীৰ ঘৰ হৈছে শিৱসাগৰত আৰু চাকৰি সূত্ৰে গুৱাহাটী মহানগৰীৰ খানাপাৰাত চাকৰি কৰিছিল আৰু সেই যেতিয়া তেওঁ ধন পাইছিলে সেই ধনেৰে এই আৱাসখিনি নিৰ্মাণ কৰাৰ লগতে 1.5 লেচা ভূমি ক্ৰয় কৰিছিলে এই মাটিখিনি যদি আজিৰ দিনত যদি দৰ কওঁ যে প্ৰায় কেইবা কোটি টকা হ'ব আৰু এই স্কুৱেৰ মাটি অৰ্থাৎ দীঘল পুতল সমান ধৰণৰ স্কুৱেৰ সেয়েহে এই মাটিখিনিৰ যথেষ্ট ভেলু আছে এই ভেলুৰ বাবে হয়তো কোনোবা হত্যা কৰিব বাহিৰৰ পৰিৱেশে দেখুৱাই ল'ব বিচাৰিছোঁ কাৰণ এই মুহূৰ্তত ডেড বডি ভেনত সেই মৃতদেহটো উঠা হৈছে প্ৰিয়ংকা যি এই মুহূৰ্তত এই স্থানৰ পৰা সেই মৃতদেহ GMCHৰ মৰ্গলৈ লৈ যোৱা হ'ব আৰু মৰ্গত কাইলৈ দিনৰ ভিতৰত এয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব আৰু বহুকেইটা মটিভৰ কথা আমি কৈছোঁ যে DCP গৰাকীয়ে স্পষ্ট ভাষাৰে কৈছে যে তিনিটাকৈ মটিভ এই মুহূৰ্তত পাইছে কিন্তু মই যদি অলপ আগুৱাই আহোঁ প্ৰভাত সিং যদি মই আগুৱাই আহোঁ তেতিয়াহ'লে আমি এই ঘৰৰ বাহিৰৰ পৰা আমি ভিজুৱেলছটো দেখুৱাই ল'বলৈ সক্ষম হ'ম য'ত
আমি দেখিম ভিতৰত ফৰেন্সিকৰ দল CIDৰ দল আৰু শীৰ্ষ আৰক্ষী বিষয়াই বৰ্তমানৰ ঘৰটো তন্নতন্নকৈ পৰীক্ষা কৰিছে কাৰণ ডকাইতিৰ এংগেলটো থাকিব পাৰে ইয়াত গৰাকীক হত্যা কৰি যদি ঘৰত প্ৰচুৰ পৰিমাণে টকা আছিলে সেই টকাও হয়তো লৈ উধাও হ'ব পাৰে হত্যাকাৰী এই এটা নতুন এই মুহূৰ্তত দিশ উন্মোচন হৈছে টকাৰ হিচাপ নিকাচ লোৱা হৈ আছে ভিতৰত নগদ পৰিমাণৰ টকা আছে নে নাই বা জানিব পৰা মতে কেইদিনমান পূৰ্বে বেংকৰ পৰা এটা বিশাল পৰিমাণৰ ধন মহিলাগৰাকীয়ে উলিয়াইছিলে গতিকে সেই টকাও হয়তো হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰি সেই টকা নিৰ্বিঘ্নে লৈ পলায়ন কৰিব পাৰে বাহিৰত এজন পুৰুষৰ আমি চেণ্ডেল দেখিছোঁ পূৰ্বে আমি লাইভত দেখুৱাইছিলোঁ যে এই চেণ্ডেলযোৰ নিশ্চয় সেইগৰাকী অভিযুক্তৰ সেই হত্যাকাৰীৰ যি হত্যাকাৰীয়ে ইয়াত পুৰুষৰ চেণ্ডেলযোৰ তেওঁ পৰিধান কৰি আহি তেওঁ বাহিৰত এইদৰে এৰি গৈছে এয়া আছিলে আৰক্ষীৰ বাবে এটা ডাঙৰ ক্লু যিসমূহ আমি খুব ওচৰৰ পৰাই আহি আমি দৰ্শকসকলক পুংখানুপুংখ আমি তথ্য জনাইছোঁ কাৰণ অতি নৃশংস এই হত্যাকাণ্ড এই মুহূৰ্তত বাহিৰৰ ভাগত এই ঘৰৰ বাহিৰ ভাগত এই মুহূৰ্তত অসংখ্য লোকৰ ইয়াত অৱস্থিতি আমি দেখিছোঁ তেওঁলোকে কঠোৰ শাস্তি বিচাৰিছে হত্যাকাৰীৰ আৰু কোনেও এই ঘটনা সহজভাৱে মানি ল'ব পৰা নাই গতিকে যিমানেই বৰ্ণনা নকৰোঁ কিয় সিমানেই কিন্তু গাৰ নোম শিয়ৰি উঠা এটা নিশ্চয়কৈ দীপাংকৰ ইতিমধ্যে সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আৰু মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছত হয়তো সকলো কথা পোহৰলৈ আহিব ধন্যবাদ জনাইছোঁ দীপাংকৰ আপোনাক এই মুহূৰ্তত আইৰা চুলতানা নামৰ যিগৰাকী বৃদ্ধ মহিলা তেখেতৰ বয়স প্ৰায় ৭৫ বছৰ বয়স তেখেতে ইয়াতে আপোনাৰ এই ঘৰটোতে বসবাস কৰি আছিলে আৰু তেখেতৰ কালি দিনতে এটা বিকট চিঞৰ এটা ওচৰৰ মানুহে শুনিছিলে তাৰপাছত দিনটো তেখেতক দেখা পোৱা নাই ৰাতি দেখা পোৱা নাই তাৰপাছত আমাৰ 112ত খবৰ দিয়ে তাৰপাছত আমাৰ পুলিচৰ টীম এটা আহেও কিন্তু আহিলেও মানে কি ৰাতি তেখেতক পোৱা নগ'ল তাৰপাছত আজি দিনত এইটো কি কয় আমাৰ তালৈ পুনৰ এটা খবৰ গ'ল যে এই মানুহজনী এনেকৈ হত্যা হৈছে বুলি তাৰপাছত আমাৰ OC আমাৰ ADCP ইষ্ট তেখেতলোক আহি কিনে পিঅ'টো ভিজিট কৰিলে ভিজিট কৰাৰ পাছত মানে আপোনাৰ হত্যাকাণ্ডটোৰ বিষয়ে গম পায় আৰু তাৰপাছত এজন ছাছপেক্ট আছিলে সেই ছাছপেক্টজনক ইতিমধ্যে ধৰা হৈছে আৰু তেওঁ ইতিমধ্যে স্বীকাৰো কৰিছে কি ধৰণে হত্যাকাণ্ডটো কৰিছে আৰু তদন্তটো অত্যন্ত মানে প্ৰাৰম্ভিক অৱস্থাত আছে গতিকে ইয়াতকৈ বেছি আৰু মই ক'ব নোৱাৰিম আৰু তদন্তৰ লগত জড়িত যিখিনি আপোনাৰ জব্দ কৰিব লগা বস্তু আছে চব চলি আছে FSLৰ টীম আহিলে CID টীম আহিলে তেওঁলোকে যিবিলাক চেম্পল ল'ব লগা আছে ল'লে আৰু ধৃত আছামীজনৰ নাম হৈছে কাৰী মহম্মদ আব্দুল আজিজ লস্কৰ তেখেতৰ অৰিজিনেল ঘৰ লালা হাইলাকান্দি আৰু তেখেতে এই এলেকাটোতে প্ৰায় ৩০-৩৫ বছৰমান ধৰি অহা যোৱা কৰি আছিলে আৰু এই ঘৰটোতো অহা যোৱা কৰি আছিলে গতিকে তেখেতক সোধপোছ কৰিবলৈ বাকী আছে আৰু বাকী আমাৰ তদন্ত বাকী আছে নম্বৰ পাছত ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী যেতিয়া কিছু সময় পূৰ্বে অভিযান চলালে আৰু সেইগৰাকী কাৰী জনাব বুলি কোৱা হয় কাৰী জনাবক ইতিমধ্যে আটক কৰিছে আৰু আটক কৰি এইটো সোধপোছ কৰি আছে যে গোটেই ঘটনা আপুনি উল্লেখ কৰাৰ দৰে হয়তো সম্পত্তি কেন্দ্ৰিক হ'ব পাৰে বিশেষকৈ এই স্থানৰ মাটিডোখৰৰ যদি আজিৰ তাৰিখত যদি আমি ভেলুৰ কথা উল্লেখ কৰোঁ যে কেইবা কোটি টকাৰ ওপৰত হ'ব 6 মাইলৰ নিচিনা ঠাই আৰু গৃহ নম্বৰ 5 য'ত ৰাজপথ গৈছে সন্মুখেৰে অৰ্থাৎ তাৰে পৰা অনুমান কৰক যে বহুত কোটি টকা হ'ব ইয়াৰ যিসকল প্ৰত্যক্ষদৰ্শী আছে বা যিসকল লোক আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যিসকল আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে ইয়াৰ যিসকল মহিলা আছে দাদা কি গম পাইছিলে মই অলৰেডি ক'লোঁ তাৰমানে অলপমান যোৱাকালি দুপৰীয়া চিঞৰ বাখৰ অলপ শুনা গৈছিলে তো লগে লগে আমি এলাৰ্ট হৈ পেলাই ঘৰৰ মানুহক খবৰ চবৰ দিছিলোঁ তাৰপিছতে ঘৰৰ মানুহটো শিৱসাগৰত থাকে আহি আছিলে ৰাতি বহুত দেৰিলৈকে যেতিয়া তেখেতৰ একো মানে আমি পোৱা নাছিলোঁ তেতিয়া আমি পুলিচত ৰাতি 100 ডাইল কৰি পেলাই ইনফৰ্ম কৰিছিলোঁ ৰাতি পুলিচ আহিছিলে আমি বাহিৰে বিচাৰিছিলোঁ একো নাপালোঁ তাৰপিছত ৰাতিপুৱা ফেমিলি মানুহ আহি পালে তাৰপিছত FIR দিয়াৰ পিছত পুলিচৰ মানুহ আহি এতিয়া চাওঁতে পাইছে বডি পিছফালে সন্দেহ কৰিছে আপোনালোকে কি সন্দেহ মানে মাৰ্ডাৰটো হৈছে অবভিয়াছলি এতিয়া কোনে কৰিছে কি কৰিছে এইটো ওলাব আৰু জনাবেজনৰ প্ৰসংগ জনাবেজনক আমি ডাউট কৰিছোঁ এতিয়া তেখেতক কেনেকৈ কি কৰে আনিলে আমি গম পাম জনাবেজনক আগে পিছে আহি থাকে নেকি ইয়াতে মই আগে পিছে দেখা নাই জনাবেজনক পৰিয়ালৰ কোন আছে মহিলাগৰাকী তেখেত অকলে থাকে শিৱসাগৰ কোন আছিলে শিৱসাগৰ তেখেতৰ ককাইক ভাইক ফেমিলি আছে এয়া আছিলে এগৰাকী স্থানীয় যুৱকৰ মন্তব্য যে যোৱাকালিৰ দিনটোতে ইয়াতে চিঞৰ বাখৰ শুনিছিলে চিঞৰ বাখৰ শুনাৰ পিছতে সচেতন যুৱক হিচাপে আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলে শিৱসাগৰত থকা আলহী কুটুমৰ লগত যোগাযোগ কৰি আজিৰ দিনৰ ভাগত এই গোটেই কথা পোহৰলৈকে আহিছে
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল দুখন দা তদন্তকাৰী আৰক্ষী দলে এখন উদ্ধাৰ কৰিছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আনখন দা হত্যাকাণ্ডত ব্যৱহাৰ কৰা চুকা অস্ত্ৰ পেলাই দিয়া স্থানো আৰক্ষীক দেখুৱাই দিছে অভিযুক্তই আনখন দা উদ্ধাৰৰ বাবে এছডিআৰএফে অব্যাহত ৰাখিছে অভিযান তিনিবাৰ ঘপিয়াই হত্যা কৰিছিল ৰাজা ৰঘুবংশীক প্ৰথমটো ঘাপ মাৰিছিল বিশালে দ্বিতীয়টো ঘাপ মাৰিছিল আনন্দে আৰু তৃতীয়টো ঘাপ মাৰিছিল আকাশে মৰণোত্ত পৰীক্ষাত ৰাজাৰ মূৰত চুকা অস্ত্ৰৰে আক্ৰমণ কৰা স্পষ্টকৈ ধৰা পৰিছে ৰাজা ৰঘুবংশী হত্যাকাণ্ডত নাটকীয় ৰূপৰ অন্তত এই মন্তব্য ইষ্ট খাচী হিলছৰ আৰক্ষী অধীক্ষকৰ ঘটনাস্থলীত 4 অভিযুক্তক লগত লৈ আৰক্ষীয়ে দিয়া হত্যাকাণ্ডৰ নাট্যৰূপ অভিযুক্ত দুচকীয়া বাহন ৰখা পাৰ্কিং স্থলীৰ পৰা আৰম্ভ কৰিছিল চিন ৰিক্ৰিয়েশ্যন এছআইটি দলে বিভিন্ন স্থানলৈ অভিযুক্তক লগত লৈ গৈ ঘটনাৰ নাট্যৰূপ দিয়ে ইপিনে সোনম আৰু বিশালে নষ্ট কৰি পেলাইছিল ৰাজাৰ মোবাইল ফোনটো আনহাতে কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব ৰাজা হত্যাকাণ্ডৰ 5 অভিযুক্তক পোহৰলৈ আহিছে সোনমৰ বিয়াৰ বিদায় পৰ্বৰ এটা ভিডিঅ' আবেগিক মুহূৰ্তত ঘৰৰ পৰা বিদায় লৈছিল সোনমে এখন কলা ৰঙৰ কিয়া বাহনত উঠি বিদায় লৈছিল সোনমে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে কৰিছে মেঘালয় আৰক্ষীয়ে সোনম ৰাজসহ আন অভিযুক্তক মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে কেনেকৈ ৰাজা ৰঘুবংশীক হত্যা কৰিছিল সেই সন্দৰ্ভত আজি অভিযুক্তক লৈ ঘটনাৰ নাটকীয় ৰূপ দিলে আৰক্ষীয়ে ঘটনাস্থলীলৈ নিয়া হৈছে 4 অভিযুক্তক তদন্তত যাতে কোনো খুঁত ৰৈ নাযায় তাৰ বাবে সঠিক তদন্ত কৰাৰ চেষ্টা কৰিছে মেঘালয় আৰক্ষীয়ে ইফালে আৰক্ষী জেৰাত অভিযুক্তই বাৰে বাৰে ভাষ্য সলনি কৰাত বিপাঙত পৰিছে মেঘালয় আৰক্ষী ত্ৰিকোণীয় প্ৰেমৰ বাবে যে ৰাজা ৰঘুবংশীক হত্যা কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰক্ষীয়ে জেৰাত ৰাজ কুশৱাহাই ৰাজা ৰঘুবংশীৰ হত্যা জড়িত থকাৰ কথা স্বীকাৰ কৰিছে যদিও সোনমৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছে আনহাতে এই ঘটনাত হাৱালা কাণ্ড জড়িত থকাৰ তথ্য পাইছে আৰক্ষীয়ে ইতিমধ্যে ৰাজ আৰু সোনমৰ মোবাইলত পোৱা 2 টুকুৰা 10 টকীয়া নোটত হাৱালাৰ কোড পাইছে আৰক্ষীয়ে তদন্তৰ বাবে মেঘালয় আৰক্ষীয়ে অভিযুক্তক পুনৰ আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছে মেঘালয় আৰক্ষীয়ে শীঘ্ৰে এই হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিব আৰক্ষীয়ে ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত পোহৰলৈ আহিছে আন এক ভিডিঅ' ঘটনাস্থলীত ঘূৰি ফুৰিছিল হত্যাকাণ্ড অভিযুক্তই ভিডিঅ'ত দেখা গৈছে হত্যাকাণ্ডৰ 3 অভিযুক্তক চহৰাৰ সমীপৰ নংছদেৰ গাঁৱৰ পাহাৰত মোবাইল কেমেৰাত বন্দী হৈছে এই দৃশ্য অভিযুক্তৰ ভিডিঅ' প্ৰকাশ পাইছে এম দেৱ সিং নামৰ ইউজাৰে ইনষ্টাগ্ৰামত আপলোড কৰিছিল এই ভিডিঅ'টো একেটা একাউণ্টতে আপলোড কৰা হৈছিল ৰাজা সোনমৰ আন এটা ভিডিঅ' এই সময়খিনিত আগৰ পৰাই আছিল অভিযুক্ত হত্যাকাৰী সেই ভিডিঅ'টোত দেখা পোৱা গৈছে সেই দৃশ্য কিদৰে সোনম আৰু ৰাজা ৰঘুবংশীৰ আগে পিছে ঘূৰি আছিল অভিযুক্ত এই ভিডিঅ'টো আপলোড কৰা হৈছিল ইনষ্টাগ্ৰামত এনেদৰে হত্যাকাৰীয়ে ওচৰৰ কাজৰে ঘূৰি ফুৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে দেশ কপাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ মাজতে শেহতীয়াকৈ ভাইৰেল হৈছে এটা ভিডিঅ' যি ভিডিঅ'ত চেৰাপুঞ্জীত একেলগে দেখা গৈছিল স্বামী হত্যা সোনম আৰু ৰাজাক অচিনাক্ত লোকৰ মোবাইল কেমেৰাত বন্দী হৈছিল দুয়ো পাৰ হৈ যোৱাৰ দৃশ্য ৰাজাক হত্যা কৰা কিছু সময় আগৰে এই ভিডিঅ'টো হ'ব বুলি সন্দেহ কৰিছে ভিডিঅ'টোত এটা অকুৱা পকুৱা পথেৰে দুয়ো খোজকাঢ়ি গৈ থকা দেখিবলৈ পোৱা গৈছে ভিডিঅ'টোত ৰাজাৰ আগে আগে দেখা গৈছে সোনমক ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে এতিয়া মেঘালয় আৰক্ষীয়ে
ৰাজা ৰঘুমুখী হত্যাকাণ্ডৰ তদন্ত মেঘালয় আৰক্ষীৰ মেঘালয় ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এণ্ড নিউৰো ছায়েন্সত চমুকৈ MIMHNHত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে সনম ৰঘুবংশীৰ আৰক্ষীৰ জিম্মাত অস্বাভাৱিক আচৰণৰ বাবে চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে সনমৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত সনম চিকিৎসালয়খনৰ পৰা সনমক লৈ যোৱা হৈছে তদন্তকাৰী আৰক্ষীয়ে লৈ গৈছে সনমক I would like to place on record that the Sora police station under which jurisdiction under which this crime has taken place has the lowest crime rate in the other police stations in the state of Meghalaya. And Sora police station there has been no record of any murder taking place for more than decades. So for us initially when the family came and said that no, the crime has taken place, this is a robbery gone bad, blah blah blah. We just it didn't gel with what Sora is actually, what the crime scene is in Sora. Is it because of the flaw built and the rest of them? That also, and by and large, you all are from here. You will know very well that basically Khasi Garo people are not inherently violent. It is very about crime prone is really that is something which your colleagues should have checked out before this labeled as that. Vishal. So this whole thing has been played out and how they made their exit from this place. So this whole scheme, this whole reconstruction of the murder, the offence has been played out today. We have got a very clear picture. We have recorded in videography. We've got independent witnesses to cover it, and I think the reconstruction was very, very successful. Thank you. No, see, we have in a statement we have ascertained one more weapon, which I said. Today they have shown us because of the kind of terrain out there, which is a perpendicular fall to the gorge. The SDRF is here, and they will be recovering it. If they can get today, we're hoping that they should get today. If not, then tomorrow. But the whole the hitting of the victim with that or using that weapon on the victim has been ascertained, and where that weapon was thrown from has also been ascertained. মহানগৰীত ঘাটি পাতি বহিৰাজ্যৰ সৈতে বৃহৎ ধনৰ লেনদেনৰ অভিযোগ দিছপুৰ আৰক্ষী জালত পৰা ফিৰজদাল আলমৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ফিৰডজৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 464খন বেংক এটিএম 464খন বেংক এটিএমৰ জৰিয়তে লেনদেন কৰিছিল বৃহৎ পৰিমাণৰ ধনৰ বেংক একাউণ্টসমূহলৈ কেৰালাৰ পৰা আহিছিল বৃহৎ ধনৰাশি সাধাৰণ লোকক হিতাধিকাৰী সজাই খুলিছিল বেংক একাউণ্ট কেৰালাৰ পৰা ধনৰ উৎস এই পৰ্যন্ত ক'ৰ পৰা আহিছে ধনৰ উৎস এই পৰ্যন্ত পোহৰলৈ অহা নাই শিৱসাগৰৰ ভটিয়াপাৰৰ RDS 147 ৰিগলিজত লোৱা SK পেট্ৰ লিমিটেড প্ৰতিষ্ঠানৰ বিৰুদ্ধে বীৰ লাচি থানাৰ প্ৰতিবাদ SK পেট্ৰ শিৱসাগৰ ফুকননগৰ কাৰ্যালয়ত কৈলাশ ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচি থানাই SK পেট্ৰ প্ৰতিষ্ঠানটোৰ গাফিলতিৰ বাবে ঋতুত অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমনৰ অভিযোগ ঠিকাদাৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালা গ্ৰেফতাৰ কৰাৰ দাবী বীৰ লাচি থানাৰ SK পেট্ৰ প্ৰতিষ্ঠানত কৰ্মৰত বিশ্ব হাজৰিকা নামৰ এজন লোকৰ ৰহস্যজনক মৃত্যুৰ পিছতো প্ৰতিষ্ঠানটোৱে কোনো ক্ষতিপূৰণ নিদিয়া বুলি ক্ষোভ প্ৰকাশ শৃংখল চলিহাৰ আগবঢ়াইছে প্ৰদীপ গগৈৰ এক বিশেষ প্ৰতিবেদন শিৱসাগৰৰ ভটিয়াপাৰত অৱস্থিত ONGCৰ RDS 147 নম্বৰৰ ৰিগটো লিজত লৈ থৈছে SK পেট্ৰ নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে আৰু সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে অতি গাফিলতিৰে কাম কাজ কৰাৰ বাবে পৰিচালনা কৰাৰ বাবে গেছ নিৰ্গমন হ'বলৈ পালে বুলি অভিযোগ তুলি আজি সেই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মই দেখাইছো SK পেট্ৰ লিমিটেডৰ
শিৱসাগৰ ফুকন নগৰত অৱস্থিত কৈলাশ ভৱন ঘেৰাও কৰি বীৰলাচি থানাই এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। উত্তপ্ত পৰিস্থিতি মই দেখুৱাইছো, মই সন্মুখৰ পৰা দেখুৱাবলৈ আহ্বান জনাইছো। হকীকক SK পেট্ৰই খিলঞ্জীয়া মানুহৰ লগত হেতালি খেলিছে শ্ৰীকৃষ্ণ আগৰৱালাই আৰু ONGCয়ে সমূহ ঠিকা বাতিল কৰক। আৰু এইজন ল'ৰা দেউতাক SK পেট্ৰত থাকোঁতে ঢুকাই গ'ল কাম কৰি থাকোঁতে। ইয়ালৈ ক্ষতিপূৰণ বিচাৰি আহিলে কৃষ্ণ আগৰৱালাই খেদিছে ইয়াৰ পৰা, আৰু আজি কৃষ্ণ আগৰৱালাক ইয়াৰ পৰা খেদিম। পুলিচ আঁতৰি দিয়ক, খিলঞ্জীয়াৰ স্বাৰ্থত আঁতৰি দিয়ক। ভাঙি সোমাই যাবলৈ চেষ্টা চলাইছে বীৰলাচি থানাই অসমে। এতিয়া মই দেখুৱাইছো SK পেট্ৰ লিমিটেড প্ৰতিষ্ঠানৰ শিৱসাগৰৰ ফুকন নগৰত অৱস্থিত কাৰ্যালয়ৰ সন্মুখত এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰলাচি থানাই অসমে। এয়া মই দেখুৱাইছো উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে নিৰাপত্তাৰক্ষীয়ে এনেধৰণে বাধা দিয়াৰ চেষ্টা কৰিছে যদিও কিন্তু ক্ষান্ত হোৱা নাই বীৰলাচি থানাই অসম। সেই SK পেট্ৰ নামৰ যি প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোৱে আচলতে গাফিলতিৰে ৰিকটো চলাই থকাৰ বাবে জুই লাগিছে বুলি অভিযোগ। সি পইচা আছে বুলি কৃষ্ণ আগৰৱালাই জাতিক ঠগিব, এইবিলাক নচলিব। নহ'ব, কোনো কাৰণত গুণ্ডামি সহ্য কৰা নহ'ব। মোৰ দেউতাক যেতিয়া ঢুকাইছিলে ৰাজগড় মৰাণত, তেতিয়া মোৰ নমস্কাৰ, মোৰ নাম আছিল ঋতুৰাজ হাজৰিকা, মোৰ দেউতাৰ নাম আছিলে বিশ্ব হাজৰিকা। যেতিয়া মোৰ দেউতাই মৰাণ ৰাজগড়ত আপোনাৰ শুকানিত যেতিয়া এক্সিডেণ্টত ঢুকাইছিলে, সকাম পাতিবলৈ পাই আপোনাৰ 70,000 মান টকা এটা কৰ্মচাৰীৰ পৰা তুলি পিনি দিছে, কৃষ্ণ আগলীয়া নিজে নাই দিয়া। যেতিয়া আমি সকাম পতা এমাহমানৰ পিছত আমি মা মই বা আহিছিলোঁ, তেতিয়া কৈছে সেই 70,000 টকাটোৱে দিলোঁ আৰু এটকা নিদিওঁ বুলি কৃষ্ণ আগলে ওপৰৰ পৰা তললৈ নামি নাহিলে। যিজন জিতেন শৰ্মা বুলি কয় এইচাৰজন আছে, এইচাৰজন আহি সেইটোৱে পইচা দিলে আৰু এটকা পইচা নিদিওঁ বুলি আমাক পঠিয়াই দিছে। তাৰপৰা ইয়াৰ উচিত তদন্ত হ'ব লাগে। নহয়, কথাবিলাক হৈছে পইচাটোতো এতিয়া দিব লাগিব। কৃষ্ণ আগৰৱালাই ওলাই আহি আমাক ইয়াত প্ৰতিশ্ৰুতি দিব লাগিব। চেক দিয়ে, কি দিয়ে, চেক দিয়ে, কেছ দিয়ে দিব লাগিব। শিৱসাগৰৰ ভটিয়াপাৰৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ আমেৰিকাৰ পৰা আহি আছে বিশেষজ্ঞৰ দল। দিল্লী মুম্বাইৰ পৰা অহা বিশেষজ্ঞ গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰাত আমেৰিকাৰ পৰা আহিছে এতিয়া বিশেষজ্ঞ। ঘটনাক লৈ আজি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ সৈতে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। আশ্ৰয় শিবিৰত থকাৰ প্ৰায় 350টা পৰিয়ালৰ কাপোৰ কানি ক্ৰয় কৰাৰ বাবে প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 25,000 টকাকৈ প্ৰদান কৰা হয়। ইয়াৰ লগতে ক্ষতিপূৰণক লৈ ONGCৰ সৈতে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। আপোনালোক সকলোৱে জানে যে 12 জুনৰ পৰা এই ঘটনা আৰম্ভ হয় আৰু আজিৰ দিনটোত প্ৰায় 350টা পৰিয়াল কেম্পত আছে আৰু তেওঁলোকে এটা উৎকণ্ঠাৰ মাজেৰে সময় পাৰ কৰিছে। আজি ৰাতিপুৱা অসমৰ মুখ্য সচিব ডাঙৰীয়াই আমাৰ ONGCৰ চেয়াৰমেনৰ লগত কথা বতৰা পাতিছিলে এই সম্পৰ্কত, আৰু ONGCৰ চেয়াৰমেনে নিজে শিৱসাগৰলৈকে অহাৰ বাবে তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু USAৰ পৰা, আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক তেওঁলোকে ইতিমধ্যে মাতিছে বুলিও আমাক কৈছে, আৰু তেওঁলোক আশাবাদী যে খুব সোনকালে ৱেলটো ব্লক কৰিব পৰা হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম ছেক্ৰেটাৰীৰ লগতো আমাৰ মুখ্য সচিব ডাঙৰীয়াই কথা পাতিছিলে, আৰু তেওঁ আমাক আশ্বাস দিছে যে আমি যিমান পাৰোঁ সোনকালে এই ব্যৱস্থাখিনি গ্ৰহণ কৰিম। আজি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ পুৰী ডাঙৰীয়াই তেওঁৰ কাৰ্যালয়ত এই সম্পৰ্কত এখন সভাও পাতিছিলে। তেওঁ টুইটো কৰিছে, আপোনালোকে দেখিব। আৰু মই গুৱাহাটীত গৈয়ে তেখেতৰ লগত VC এখন কৰিম, যাতে সোনকালে এই যিটো গেছ নিৰ্গমন বা তেল নিৰ্গমনৰ যিটো ঘটনা ঘটি আছে সেইটো যাতে তৎকালীনভাৱে সমাধান হয়। যাৰ যাৰ ক্ষতি হৈছে, পৰিৱেশ হামকটাৰ পিছত ৰাইজে নিশ্চয় ক্ষতিপূৰণো বিচাৰিব। যাৰ যাৰ ক্ষতি হৈছে সেই ক্ষতিপূৰণ আমি কেনেকৈ দিব পাৰিম তাৰ বিষয়েও মই ONGC আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰৰ লগত আজি গধূলি মই কথা পাতিম।
আৰু ইয়াৰ লগে লগে সময় হৈছে বিয়লি খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল